মোৰ পৰম শ্ৰদ্ধাৰ ভাৰতবৰ্ষৰ গৃহ দপ্তৰৰ ৰাজ্যমন্ত্ৰী তথা আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা নিৰ্বাচিত হৈ ভাৰতৰ ৰাজনীতি প্ৰদৰ্শনত দবাই থকা আৰু উত্তৰ পূৰ্বাঞ্চলৰ এজন জ্যেষ্ঠ তথা প্ৰথমে আমি ৰঙিয়া সমষ্টি তথা উত্তৰ কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ আৰু এটা হাততালিৰে ইমান গৰমৰ মাজত উপস্থিত থকাৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই সভাত উপস্থিত থকা আমাৰ জিলাৰ সন্মানীয় সভাপতি মহোদয়, ৰঙিয়া মহকুমাৰ মহকুমাপতি ডাঙৰীয়া, আমাৰ এই জিলাৰ আমাৰ দলৰ প্ৰভাৰী শ্ৰদ্ধেয়া বাইদেউ, আজিৰ এই সভাত উপস্থিত থকা মোৰ পৰম শ্ৰদ্ধাৰ ৰাইজ, জ্যেষ্ঠসকল, অগ্ৰজসকল, বাইদেউসকল, বন্ধুসকল, আমাৰ বিচাৰ পৰিবাৰৰ মোৰ জ্যেষ্ঠ তথা সন্মানীয় ৰাইজ, সকলোকে এই সভালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ইমান প্ৰখৰত নেওচিও আপোনালোকে এই গৰমৰ উত্তাপত থাকিব নোৱাৰিও কিন্তু এই সভাত উপস্থিত আছে, তাৰ বাবে আকৌ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাতিপুৱাৰ পৰা মঙলদৈত সভা হৈ গ'ল। জিলা প্ৰশাসনে দৰং জিলাৰ খুব ভালদৰে ব্যৱস্থিত কৰিছিল আৰু পৰৱৰ্তী সভাখন আমাক ইয়াত দিছিলে 2টা বজাত। যা নহওক অকণমান দেৰিকৈ হ'লেও এই সভাখন আৰম্ভ হৈছে। যে 2014 চন ভাৰতবৰ্ষৰ ৰাজনীতিৰ কাৰণে এটা স্বৰ্ণিম যুগ হ'ব। পৰম শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত যিদৰে NDA গভৰ্ণমেণ্টে ভাৰতবৰ্ষক পুনৰবাৰ চিনাকি কৰি দিছিল, তাৰ পৰৱৰ্তী সময়ত 10 বছৰ পিছত মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি সমগ্ৰ ভাৰতবৰ্ষ জাগি উঠিছে। কোনো জাতি, কোনো ধৰ্মৰ ৰাজনীতি কৰা নাই। এটা নীতি সকলোকে দিব পাৰিছে, সেয়া হ'ল সবকা সাথ সবকা বিকাশ। আজি এই হেৰিৰে এই সবকা সাথ সবকা সাথ এই যি নীতি আমি আদৰ্শ লৈ সমগ্ৰ ভাৰতব্যাপী দুখীয়া জনগণৰ কাৰণে কোনো দালালক নাৰাখি, দালালক বিদায় দি 0 টলাৰেঞ্চত 3য় বৰ্ষ উদযাপন হৈ গ'ল। আৰু 3য় বৰ্ষৰ ভাষণটো দিছিলে এই আমাৰ অসম ভূমিৰ পৰা, খানাপাৰাৰ পৰা। এয়া হৈছে আমাৰ মোদী ডাঙৰীয়া। আজি মোদী ফেচ নামৰ অৰ্গেনাইজেশ্যনটোৱে এই সভাখন আয়োজন কৰিছে, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে সঁচাকৈ 2014 নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ দেশৰ বৰ্তমানৰ যি সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি নিৰ্বাচন অৱতীৰ্ণ হৈছিলোঁ, য'ত আমি 282খন আসন লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু আমাৰ টাৰ্গেট আছে যি 2019ত নিৰ্বাচন হ'ব, আমি 305 আসন দখল কৰিম। আজি দেশে জানিছে, আজি পৃথিৱীয়ে জানিছে মোদীজীৰ ক্ৰিয়াকলাপ। ভাৰতবৰ্ষৰ আগতে প্ৰধানমন্ত্ৰীবিলাক বাহিৰত গৈছিল, মঞ্চতো দেখিবলৈ নাপাওঁ, পিছৰ পিনেও দেখিবলৈ পোৱা নাছিল। কিন্তু আজি বিশ্বসভাই জানিছে যে ভাৰতৰ এজন প্ৰধানমন্ত্ৰী। বিশ্বৰ জনতাই গম পাইছে, যিদৰে আমেৰিকাত গৈ তেওঁ সম্বোধন কৰিছে, বিভিন্ন ৰাষ্ট্ৰত গৈছে, আজি ভাৰতক পৰিচয় কৰি দিছে। এয়াই হৈ মোদীজীৰ সপোন যে দুখীয়াৰ প্ৰতি যি কাম কৰিব লাগে, দুখীয়াৰ যি গৰীব কল্যাণৰ কাম কৰিব লাগে, তেওঁ দেখাই দিছে। পোনপ্ৰথমে জনধন আঁচনিৰে 20,000 কোটি জনতাক বেংকৰ লগত ইণ্ট্ৰডিউচ কৰি দিছে। পৰৱৰ্তী সময়ত 2014 চনৰ 2 অক্টোবৰৰ দিনা যি স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰি যি মই কাৰো নাম নলওঁ, যিসকলে লেতেৰা কৰি থৈ গৈছিলে, এই দেশখন চাফা কৰাৰ কাৰণে সকলোকে আহ্বান জনাইছে। আৰু স্বচ্ছ ভাৰত মিছন আমাৰ চলি আছে, চলি থাকিব। আজি 3 বছৰ হ'ল মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, এই চৰকাৰখনে 0 টলাৰেঞ্চ, যে কোনো 1 পইচাৰ দুৰ্নীতি হ'বলৈ দিয়া নাই। এইটো মই কোৱা নাই, দেশৰ নহয়, ৰাষ্ট্ৰৰ নহয়, আন্তঃৰাষ্ট্ৰীয় মিডিয়াই কৈছে। এইটো ইয়াত ভৱেশ কলিতাই নকয়, আমাৰ পৰম শ্ৰদ্ধেয় কিৰণ ৰিজিজু ডাঙৰীয়াই নকয়, বিশ্বৰ জনতাই মানি লৈছে। আজি ভাৰতবৰ্ষ আগবাঢ়ি গৈছে। মোদীজীৰ সপোন যে ভাৰতবৰ্ষক বিশ্বগুৰু আসনত প্ৰতিষ্ঠা কৰিব লাগিব। আজি জনধন আঁচনি, স্বচ্ছ ভাৰত মিছন, ডিজিধন, বেটি বচাও বেটি পঢ়াও, কি ধুনীয়া আঁচনি লৈছে। জীৱন সুৰক্ষা যোজনা, যে আমাৰ সকলোৰে কাৰণে লাইফৰ চিকিউৰিটি থাকিব লাগিব। অটল পেঞ্চন যোজনা, যে পশ্চিমীয়া দেশত সকলোৱে পেঞ্চন পায়, আমাৰ দেশৰো সকলো নাগৰিকে পেঞ্চন পাব লাগিব, এটা এজ বাৰ ধৰি দিয়া হৈছে।
এটা ধনৰাশি জমা দিয়াৰ পিছত আফটাৰ 60 ইয়াৰ্ছ 60 বছৰ হোৱাৰ পিছত তেওঁলোকে পেঞ্চন পাব। ডিমনেটাইজেশ্যন যি বিমুদ্ৰাকৰণৰ জৰিয়তে কলা ধনক বিদায় দি ভাৰতীয়সকলৰ যি ইনকাম তাক ডেভেলপ কৰাৰ কাৰণে প্ৰয়াস চলোৱা হৈছে আৰু ইয়াত আমি 100% ছাকচেছ হৈছোঁ। এয়াই হ'ল পৰম শ্ৰদ্ধেয় মোদীজীৰ শাসন। সঁচাকৈয়ে দেশ আগবাঢ়ি গৈছে। তাৰ লগত সেই দুখীয়া শ্ৰেণীৰ লগত যিদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা যি আঁচনি লঞ্চিং কৰিছে গ্ৰামীণ, ইয়াৰ পিছত আৰবানো কৰিলে। এই আৱাস যোজনাৰ জৰিয়তে 1,30,00,000কৈ গৃহৰ নামত আবণ্টন দিয়া হৈছে সেই দুখীয়াসকলৰ, যিসকলৰ বৰষুণ দিলে বৰষুণ পৰে, ৰ'দ দিলে ৰ'দ পৰে। এইসকলক ব্যক্তিক সহায় কৰাৰ নিমিত্তে স্বনামধন্য দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সহায়ৰ হাত আগবঢ়াই আহিছে। আজি ডেকা বন্ধুসকলৰ কাৰণে সহজ পদ্ধতিত লোনৰ ব্যৱস্থা কৰিছে, যি মুদ্ৰা যোজনা 50,000, 5 লাখ আৰু 10 লাখকৈ। কৃষকসকলে আত্মহত্যা কৰিব লাগিছিল, কৃষকৰ কাৰণে ফচল বীমা যোজনা কৰিছে। পৰৱৰ্তী সময়ত আমাৰ দেশৰ মহিলাসকলক এই মাতৃস্বৰূপাসকলৰ সহায়ৰ কাৰণে, কল্যাণৰ কাৰণে উজ্জ্বলা আঁচনি লৈছে। তেনেকুৱা বহুত আঁচনি লৈছে। চৰকাৰ বহুত আগত আছিলে, মই নকওঁ চৰকাৰ নাছিলে, প্ৰাইম মিনিষ্টাৰ হোৱা নাছিলে। আমাৰ অসমৰ পৰা এজন প্ৰাইম মিনিষ্টাৰ হৈ আছিলে যোৱা 10 বছৰে, মই নামেই শুনা নাপালোঁ। মই এখন সৰু চিঠি দিছিলোঁ, আজি আপোনালোকক কওঁ যে ব্ৰহ্মপুত্ৰৰ দ্বিতীয়খন ব্ৰীজ আমাৰ চৰকাৰ দিনৰ উদ্বোধন হ'ল। আজি ৰিজুজি এইপিনে ওপৰ পাৰ হৈ আহিছে, কৈছে মই অৰুণাচলৰ পৰা গাড়ী চলাই আহিছিলোঁ, খুব ভাল লাগিছে। এই অঞ্চলৰ যাতায়ত আৰু এক মাত্ৰা বাঢ়ি গ'ল। যে সঁচা সেই দলংখনৰ দুখলপীয়া কৰাৰ কাৰণে মই এখন লেটাৰ দিছিলোঁ। আজি 10 বছৰ নহয় 15 বছৰ মূৰতো বোধহয় লেটাৰৰ কোনোদিন ৰিপ্লাই নাপাম। সেয়া আছিল ভাৰতবৰ্ষৰ এজন প্ৰধানমন্ত্ৰী। আমাৰ মোদী ডাঙৰীয়াই কি কৰিছে আপোনালোকে সকলোৱে জানে। ডিব্ৰুগড়ৰ সেই বাচ্চাটো যেতিয়া বেমাৰ হৈ আছিল, দিল্লী বন্ধ কৰি স্পেচিয়েল ফ্লাইটত 1 ঘণ্টাৰ ভিতৰত গুৱাহাটীৰ পৰা দিল্লীলৈ নি ট্ৰিটমেণ্ট কৰিছিল। এয়া হ'ল মোদীজীৰ শাসন, এয়া হ'ল সুশাসন। মই বিশেষ নকওঁ, কাৰণ আমাৰ মধ্যমণি, আমাৰ চিফ গেষ্ট আৰু এই আমাৰ জনতাক সম্বোধন কৰিবলৈ আমাৰ সন্মানীয় কিৰেণ ৰিজিজু ডাঙৰীয়া দিল্লীৰ পৰা আহিছে। তেখেতৰ কাৰ্যালয়ত যাব লাগিব, ৰাতিপুৱা ভাষণ দিছে। মোৰ এটা অনুৰোধ আছে, মই যিহেতু এই সমষ্টিৰ বিধায়ক, কাৰণ এইখন ফেডাৰেল ষ্ট্ৰাকচাৰ, ৰাজ্যিক স্তৰৰ কথা নকওঁ, কেন্দ্ৰীয় স্তৰৰ মই দুটামান তেখেতক নিবেদন কৰিম। নিশ্চয় তেখেতৰ বলিষ্ঠ নেতৃত্বত পাৰ্লিমেণ্টত দপদপাই উঠিব। আমাৰ সাংসদ মহোদয়ে এই ক্ষেত্ৰত তেখেতক সহযোগিতা দিব। যে ৰঙিয়া ৰেল নগৰী বুলি কয়, ৰঙিয়া এটা ডিভিজন হৈ গ'ল, ৰেল ডিভিজন, NF ৰেলৱে। এই ষ্টেচনটো বিশ্বমানৰ এটা ষ্টেচন কৰিব লাগে। গোটেই নৰ্থ ইষ্টৰ হাব হৈ যাওক, কাৰণ অৰুণাচল আপোনাৰ ষ্টেটলৈ এইপিনে যায়, নাহৰলগুন এক্সপ্ৰেছ এইপিনে চলে। দ্বিতীয় কথা কৈছোঁ যে এই অঞ্চলত টেকনিকেল ইনষ্টিটিউশ্যন এখন নাই। গোটেই উত্তৰ পাৰৰ কাৰণে এখন সহায়ক হ'ব। অৰুণাচলৰ ছাত্ৰ ছাত্ৰী নাহৰলগুন এক্সপ্ৰেছ নৰ কেইবাখনো হয়, তাৰ পৰা ইয়াত পঢ়িব পাৰিব। ইয়াত যদি এখন ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজিৰ আধাৰত এখন প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান গঢ়ি দিব পাৰে, নিশ্চয় আমাৰ এই অঞ্চলখন অকল ৰঙিয়া নহয়, উত্তৰ পাৰৰ কাৰণে সহায়ক হ'ব। এই দুটা মই নিবেদন ৰাখি মোৰ চমু বক্তব্য সামৰিছোঁ। পুনৰ সকলোকে আজি ইমান উত্তাপৰ মাজত উপস্থিত থকাৰ বাবে, আৰু লগতে আমাৰ কিৰেণ ৰিজিজু ডাঙৰীয়া মংগলদৈৰ পৰা বহুত কষ্ট কৰি আমি আহিছোঁ, আহিব নোৱাৰি, ইমান গৰম আছে, জানো এই সভাত উপস্থিত হৈছে। তাৰ বাবে পুনৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সাংবাদিক বন্ধুসকলেও ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়তো চাহ পানী খাবই পোৱা নাই, বেচেৰাতে 11টা বজাৰ পৰা ইয়াত ৰখি আছে নিউজ কভাৰেজ কৰাৰ কাৰণে। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ।